আজি আসলে ইন্ডিয়া ভূটান ফ্ৰেণ্ডশ্বিপ মেলা আজি 16 তাৰিখ 17 তাৰিখৰ পৰা হোৱা আছিল জুবিন দাৰ কাৰণে কালি বাগানপাৰাত আজি আৰু কালি আছে ইয়াৰ কাৰণে আমি একদিন আগুৱাব লগা হৈছে আমি ভাবোঁ যে আমি নোহোৱাৰ পৰাই আমাৰ আটা বা আমাৰ মা বাপেকে এইটো পূজাটো কৰি আছিল এইটো কৰাটো উদ্দেশ্য এইটোৱেই আছিল আগতে ভূটানৰ মানুহকেইটা ঠাণ্ডাৰ কাৰণে গৰুবিলাক আনিছিল আমাৰ সীমাত ইণ্ডিয়া আৰু ভূটানৰ সীমাত তেওঁলোকে থাকিছিল তাৰপিছত ইয়াতে তেওঁলোকে বজাৰ চজাৰ কৰি নিছিল তাৰপিছত যাৱাৰ সময়ত তেওঁলোকে আমাৰ মাজত এনেকুৱা মিলা প্ৰীতি এক বছৰৰ কাৰণে যাব যেতিয়া এইটো মেলাটো পাতিছিল একেলগে সেইকাৰণে আমিও এইটো লৈ পেলাই আজি কৰি আছোঁ আৰু কৰি থাকিম যিমান দিনলৈকে পাৰি আমি কৰি আছোঁ কৰি থাকিম মাজত আমি এটা কাৰণত আমি পাৰা নাছিল এইটো NDP আলফা যেতিয়া অপাৰেট হৈছিল ইয়াতে আমি 3 বছৰ বন্ধ আছিল এতিয়া আমাৰ NDP আলফা ভোটাৰৰ নোহোৱা হোৱাৰ পিছত আমি আকৌ এইটো ষ্টেপটো কৰিছোঁ আমি ভাবিছোঁ আমি দুটা দেশৰ মাজত মিলা প্ৰীতি থকাটো আমি বিচাৰোঁ এনে দিল্লী আৰু থিম্পুৰ মাজত ভাল সম্পৰ্ক আছে ইণ্ডিয়াৰ লগত ভাল সম্পৰ্ক আছে সেইকাৰণে ভাবোঁ আগন্তুক দিনবিলাকক এনেকৈ ভালে থাকোঁ বুলি আশা ৰাখিছোঁ এটা আমি 9 দিনীয়া কাৰ্যসূচী 9 দিনত আমাৰ ভালে চলি যাব বুলি আমাৰ আশা কালচাৰ আছে ইণ্ডিয়ানৰ কালচাৰ আছে সদায় কালচাৰটো থাকিবই আমাৰ ডেইলি কাৰ্যসূচী আছে সেই কাৰ্যসূচী মতে আমি সদায় চলি যাম Lastly, I would like to request our committee president or whoever maybe to offer president of the umbrella to offer the both traditional scarf Arunai to our Baksa district commissioners. I invite our and all of you please get ready. One. Adinayaka Jaya He Bharata Bhagya Vidhata Punjab Sindh Gujarat Maratha and peaceful environment. So I would like to thank everyone, the organizers, the dignitaries here for having us here, and I wish everyone will have a good time for rest of the Mela. And I look forward to have such event on an annual basis. I'm sure it's happening every year. It's the 74th, and we look forward to seeing this event go beyond 100 years, so that the peace and harmony that is there is further enhanced, and we live in a very cordial relationship. Thank you everyone for having us once again. Superintendent of the Police of Baksa.
by the Superintendent of Police of Bhutan and India, they are going to release pair each of the white pigeons, which symbolizes the peace and harmony, with the prayer and expectation that this friendship would last long forever, as long as the people, so-called people exist on earth. Let our friendship be alive. Thank you so much.